এই ভিডিঅ'টোৰ আৰম্ভণি 12 জুলাইত কৰিছিলোঁ। এতিয়া প্ৰায় এমাহে হ'বলৈ হ'ল এইটো ভিডিঅ' আকৌ কণ্টিনিউ কৰিছোঁ। আপোনালোকে প্ৰথমে 12 জুলাইত মই যিখিনি ক্লিপছ লৈছিলোঁ ন, সেইখিনি প্ৰথমে চাই লওক। তাৰপিছত আকৌ মই একেটা জেগাতে আহি কথা পাতি আছোঁ। নমস্কাৰ সকলোকে, আশা কৰোঁ ভালে আছে। বহুত দিনৰ পিছত ইউটিউবত ভিডিঅ' দিছোঁ। আজি দেওবাৰ, সেইটো কাৰণে পুৰা ৰিলেক্স আছোঁ। 9টা বাজিবলৈ বেছি টাইম নাই। অফিচৰ কলিগ দাদা এজনে কঁঠাল খাবলৈ মাতিছে, আৰু সেই কঁঠালটো কঁঠাল যিমানটা খাওঁ আৰু কঁঠালৰ ফুটা, তো সেইখিনি আৰু এইটো বছৰৰ প্ৰথম কঁঠাল খোৱা হ'ব আৰু। হাঁহি মেলি কথা পাতিছোঁ যদিও ভিতৰৰ ফালৰ পৰা মনটো কমপ্লিটলি ভাল নাই। বাৰ ভাগৰ গা বেয়া, জেঠাইৰ ভাগৰ মাজু ছোৱালী, কিন্তু মোৰ নিজৰ বায়েৰ দৰেই হয়। যিসকলে আগৰ ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় গম পায়েই। হ'ব, এতিয়া ওলাই দিওঁ আৰু। এইফালে ওলাই দেখিছোঁ বাহিৰত চিপ চিপকৈ বৰষুণো দিছে। ফটাফট যাওঁগৈ আৰু। পিছে আপোনালোকে সপ্তাহৰ বন্ধৰ দিনটোত কি কি কৰে বা কেনেকৈ সময় কটায় কমেণ্ট কৰিবচোন। মইতো বন্ধৰ দিনটো বা সময়বোৰ কেনেকৈ ফটাফট গুচি যায় কেতিয়াবা ধৰিবই নোৱাৰোঁ। জনাসকলে নিশ্চয় গম পাইছেই যে আজি দেওবাৰ কাৰণে দুলীয়াজানখন এনেকুৱা ঠাণ্ডা হৈ আছে। এই ঘৰখন বিশিষ্ট লোকশিল্পী প্ৰয়াত জগত শইকীয়াৰ হয়, য'ত মোৰ কলিগ দাদা ঋতুপৰ্ণই ভাড়া ৰুম লৈ আছে। মোৰ কঁঠাল খাই হৈ গ'ল। ইয়াৰ মেক্সিমাম গোটেইখিনি দেখিছে নহয়, মেক্সিমামখিনি ময়ে খোৱা হয়। তাৰ আগৰ অলপমান ঋতুপৰ্ণই খাই থৈছিলে। আৰু এইফালে এইটো আৰম্ভ কৰিছিলোঁ, খাব নোৱাৰিলোঁ আৰু। পেটত অলপ জেগা থ'ব লাগিব ন ভাত খাবলৈ। এয়া আমাৰ ঋতুপৰ্ণৰ বেটা হৰিণীল। এইটো কি? এইটো মাইক। এইফালে ঋতুপৰ্ণই কিবা বনাই আছে। কি কৰি আছে চাওঁ। কি বনাইছা? এয়া কঁঠাল গুটি পিটিকা। আজি কঁঠাল গুটি পিটিকা, দেওবাৰ বুলি কঁঠাল গুটি পিটিকা খাম। এইফালে আকৌ কণী ফ্ৰাই হৈ আছে, হৈ গ'ল। এতিয়ালৈকে মই কঁঠাল খালোঁ, আপোনালোকক দেখুৱাইছিলোঁ হেনো গুটিখিনি। তাৰপিছত আলমণ্ড 3টামান খালোঁ, 3-4টামান। এইফালে ঋতুপৰ্ণই পূৰা লৈ লৈছে টিপটপ, পূৰা পঁইতা ভাত একদম ফুলকৈ আছিলে, আধামান গ'ল এতিয়া, হয়নে? এইফালে ইয়াত এইখিনি কি আছে? বুট দালি, জলকীয়া, নিমখ, ভাত আছে এক্সট্ৰা। এইখিনি শেষ কৰাৰ পিছত আকৌ এই কুকাৰটো খাব। ঋতুপৰ্ণৰ ৰুমৰ পৰা আহি অলপ শুলোঁ, যোৱা ৰাতি টোপনি কমপ্লিট হোৱা নাছিলে। গাটো এটা প্ৰব্লেম হৈ আছে, সেইটো কাৰণে কিছু ক্ষেত্ৰত দুৰ্বল অনুভৱ কৰোঁ। এতিয়া অলপ আগত উঠিছোঁ। এইফালে কণী 2টা বইল কৰিলোঁ, তাৰপিছত আপোনাৰ আলু, ঔটেঙা, দালি বইল। ৰুমত চব্জি নথকাৰ কাৰণে চব্জি কিনিবলৈ ওলাই আহিছিলোঁ। তাৰপিছত পিপলতল ফালে আহিলোঁ, কাৰণ এই পিপলতলৰ পৰা ক্লক টাৱাৰটোলৈকে থকা ৰাস্তাৰ যিটো নাইট ভিউ খুব ধুনীয়া হয়। মই এটা ৰিল বনাইছোঁ, তাকে আপোনালোকক দেখুৱাম। এইটো হৈছে HR বিল্ডিং, মোৰ অতিকৈ মৰমৰ। ৰিলটো যদি আপোনালোকে চাব বিচাৰে ইনষ্টাগ্ৰামত গৈ চাব পাৰিব। এতিয়া মই বনাই লওঁ, তাৰপিছত ৰুম যাব লাগিব। এইফালে মোৰ বাইক ৰখি আছে। মই যে আপোনালোকক ক্লক টাৱাৰটোৰ কথা কৈছিলোঁ ন, এইটো ক্লক টাৱাৰ। আজি শনিবাৰ, সেইটো কাৰণে মনটো অলপ ভাল লাগি আছে, কাৰণ আজি হাফ ডে ডিউটি থাকে যে, আৰু নেক্সট ডেটো দেওবাৰ, গোটেই দিনটোৱে বন্ধ। ইয়াৰ অৰ্থ এইটো নহয় যে মই ডিউটি কৰি বেয়া পাওঁ। আপোনালোক সকলোৱে নিশ্চয় গম পাইছেই যে যোৱা মাহৰ পৰা আপাৰ আছামৰ চৰাইদেউ, শিৱসাগৰ, যোৰহাট এনেকুৱাখিনি ঠাইত কিমান যে বেছি লছ হ'ল মানুহৰ বানপানীৰ বাবে। মানুহ মৰিলে, মানুহ হেৰালে, ঘৰ দুৱাৰ, খেতি মাটি এইবিলাক উটি গ'ল, নষ্ট হ'ল। যিখিনি হয়তো ৰিকভাৰ হ'বলৈ বা আগৰ দৰে হ'বলৈ কিমান সময় লাগিব ঠিক নাই। আন বহুতৰ দৰে ময়ো সাহায্যৰ বাবে নিজৰ সামৰ্থ্য অনুযায়ী কিছু টকা দিলোঁ। আপোনালোকৰো হয়তো বহুতে বা আপোনালোক সকলোৱে নিশ্চয় অলপকৈ হ'লেও চাগে দিলেই সাহায্যৰ বাবে, যাতে মানুহখিনি উপকৃত হওক, এই বিপদৰ পৰা মুক্ত হওক। যদিও সময় লাগিব, এনেকৈ লাহে লাহে নিশ্চয় আগৰ কণ্ডিশ্যনত আহি যাব, কিন্তু সঁচাকৈ সময় যে লাগিব। খালি এটা বস্তু দেখি ভালো লাগিছে, মানুহে মানুহৰ বাবে এইষাৰ কথা সকলো মানুহে মনত ৰাখি এই কথাষাৰ মানি আগবাঢ়ি আছে বা চলি আহিছে। এই বিপদটো হোৱাৰ পৰা এইটো বস্তু ভালকৈ দেখা গৈছে। অকল অসমৰ বুলিয়ে নহয়, বাহিৰৰ পৰাও যে কিমান মানুহ আহি সহায় কৰিছে আপোনালোকে নিশ্চয় নিউজত বা ছ'চিয়েল মিডিয়াত দেখিয়ে আছে। কিবা সঁচাকৈ ভাবিলে এনেকুৱা লাগে, যিখিনি জেগাত বানপানী হোৱাৰ সম্ভাৱনা 1%ও নাছিল, সেইখিনি জেগাত হঠাতে বানপানী ইমান এটা বেছি লেভেলত হৈ গ'ল। ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ, সোনকালে যেন আগৰ দৰে দিনবিলাক হৈ যায়। যিবিলাক মানুহে ভুগিলে বানপানীত, যিখিনি গ'ল হেৰাল, সেইখিনিতো আমি ঘূৰাই নাপাওঁ, মানুহৰ জীৱনেই হওক বা জীৱ জন্তুৰ জীৱনেই হওক। কিন্তু যিসকল থাকি গ'ল, তেওঁলোকৰ জীৱনটো যাতে আগৰ দৰে হৈ যায়, সময় লাগিলেও অলপ সোনকালে হ'লেও যেন হয়। কি কওঁ কি নকওঁ লাগি যায়, কাৰণ এইটো চিটুৱেশ্যন দেখি এনেকুৱাও নালাগে যে ইমানে বহুত জল্দি হৈ যাব। কিন্তু ভগৱানৰ যেন চকু পৰে, মানুহে যেনেকৈ নিজৰ কাম কৰি আছে, ভগৱানেও নিশ্চয় নিজৰ কাম কৰি আশীৰ্বাদ কৰিব সকলোকে, বা ঠিক কৰি দিব চিটুৱেশ্যনবিলাক, সেইবুলি মনত ভাবি লৈছোঁ বা প্ৰাৰ্থনা কৰিছোঁ। ভিডিঅ'টোৰ আৰম্ভণিত 12 তাৰিখে যিখিনি ক্লিপছ ৰেকৰ্ড কৰিছিলোঁ ন, তাত মই কৈছিলোঁ যে বায়েৰ কথা, সেইটো কাৰণে আকৌ এবাৰ কৈ দিছোঁ। বাইক বহুত আগতেই ডিচাৰ্জ কৰা হ'ল বাৰু, ডেটটো মই পাহৰিলোঁ। বৰ্তমান আগতকৈ বহুখিনি ৰিকভাৰ হ'ল। এইটোৱে আৰু ভিডিঅ'টো বহুত দিনৰ পিছত
পিছত ইউটিউবত এটা লং ভিডিঅ' দিলোঁ। লং মানে কি আৰু 5 মিনিটৰ, আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে নেক্সট ভিডিঅ'টো লং ভিডিঅ'টো জল্দি দিব পাৰোঁ। বাকী শ্বৰ্টছটো দিয়ে আছোঁ, শ্বৰ্টছ ছেকশ্যনত গৈ আপোনালোকে চাব পাৰিব। নেক্সট এটা ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।